কুলাঙ্গার মাতৃর কুলাঙ্গার সন্তানে আল্লাহ পাক কংখৰ লগত তুলনা কৰিছে। ভণ্ডৰটো মানিব নে কোরআনৰটো মানিব? কোরআনৰে মানিব, কাৰণ আপুনি মুমিন মুসলিম। আমার কলিজাত সেই ভালপোৱা আছে, আমার দিলত আমার ভিতৰত কাৰো প্ৰতি হিংসা নাই, বুগজ নাই। আৰু ইসলাম আৰু কোরআন কোনোদিন তৰোৱালৰ দ্বাৰা হিংসাৰ দ্বাৰা বিয়পি যোৱা নাই, আদৰ্শৰ দ্বাৰা আখলাকৰ দ্বাৰা বিয়পিছে। আমার নবী শুই আছে, হুজুৰে ভালকে জানিব। এগৰাকী শত্ৰু আহিল, এনেকুৱাকৈ তৰোৱালখন উলিয়াই লৈছে। তৰোৱাল উলিয়াই লৈ আমার নবীক কৈছে, এ মুহাম্মদ। আমার নবীক কিন্তু আমার কানে জায়েজ নাই মুহাম্মদ বুলি মাতা। আল্লাহ নিষিদ্ধ কৰিছে, লা তাজআলু দুআ আর-রাসূলি বাইনাকুম কাদুআই বাযুকুম বাযা। তোমালোকে এজনে আনজনক যেনেকুৱাকৈ নাম ধৰি মাতা, খবৰদাৰ মোৰ নবীক তেনেকুৱাকৈ নাম কয় নামাতিবা। মাতিবা যদি লগা হয়, ইয়া হাবিবাল্লাহ, ইয়া নবী আল্লাহ, ইয়া রাসূল আল্লাহ। মোহাম্মদ বুলি মাতিব দিয়া নাই। শত্ৰুৱে কি বুলি মাতিব? তাতকৈতো বেয়াকৈ মাতিব পাৰে। মাতিব পাৰে কিয়? মাতিছে, ৰাস্তাৰ পৰা আহিছে, কৰবা শত্ৰুৱে আমাৰ নবীক দেখি কৈছে, চোৱা চোৱা, আইন্না লাতাৰিকু আলিহাতিনা লিশাইরিন মাজনুন। পাগল বুলিছে, জাদুঘৰ বুলিছে, নারী লোভী বুলিও আছে, নারী লোভী বুলিও কৈছে। আমার নবীর মাজত এই নষ্ট চরিত্র আছিল কেতিয়া? নাছিল, কিন্তু আমার কর্মর বাবে আজি কোনোবাই নবীক বদনাম দিছে। আমার নষ্ট চরিত্র দেখি কোরআনক বদনাম দিছে। আমার অপকর্ম দেখি আজি কোনোবা কুলাঙ্গার মাতৃর কুলাঙ্গার সন্তানে আল্লাহ পাক কংখৰ লগত তুলনা কৰিছে। সহ্য কৰিব পৰা নাযায়। ভুল প্ৰথমতে আমি কৰিছো, সংস্কাৰৰ বাবে আলোচনা কৰিছো, কাকত দুখ দিয়াৰ বাবে নহয়। মই প্ৰথমে কৈ লৈছো, নবীজিৰ ওচৰত আহিল, হাতত তৰোৱাল তুলি লৈ ক'লে, এ মুহাম্মদ, কওক আপোনাক তৰোৱালৰ পৰা আজি কোনে বচাব? আপোনাক যদি প্ৰশ্ন কৰে কোনে বচাব বুলি, কাৰ নাম ল'ব? নৰেন্দ্ৰ মোদী? কাৰ নাম ল'ব? আল্লাহ। আমার নবী কোনো চিন্তা করা নাই, কোনো টেনশনেই লওয়া নাই, বিনা দ্বিধায় করে দিছে আল্লাহ, আল্লাহ বুঝাবো। বাস আল্লাহর নাম নবীজির মুখত উচ্চারিত হওয়া মাত্রেই থর থর করে কঁপিবলৈ ধরিলে শত্রু। আর কপনিত হাতৰ পৰা তৰোৱাল পৰি গ'ল, তৰোৱাল পৰি গ'ল। এইবাৰ আমাৰ নবীয়ে তৰোৱাল উঠাই লৈছে আৰু কৈছে, কওক এতিয়া আপোনাক কোনে বচাব? আপোনাক কোনে বচায়? তেতিয়া শত্ৰুৱে ক'লে ভয়তে কঁপি কঁপি, আপুনি নবচালে আৰু বচাওতা নাই। ঠিক আছে বচাইছো, কিন্তু কোৱা কলিমা কোৱা, পঢ়া, কলিমা পঢ়া, মুসলিম হওয়া, ইসলাম কবুল করা। শত্রুৱে ক'লে না, নকৰো, নপঢ়ো মই কলিমা। তৰোৱাল আমাৰ নবীৰ হাতত ইচ্ছা কৰিলেই মাৰি দিব পাৰে, দিয়া নাই। আমার নবী তৰোৱালখন ললে, শত্ৰুৰ হাতত দিলে, লওক আপোনাৰ তৰোৱাল আপোনাক দিছো, আপোনাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, মাফ কৰি দিছো, আপুনি যাব পাৰে। ইসলাম কবুল কৰিব নালাগে। ভাবি চাওকচোন, শত্ৰুৰ মনত কি ৰেখাপাত কৰিব, কি তাচিৰ হ'ব? শত্ৰুৱে গ'ল বন্ধুৰ ওচৰলৈ আৰু গৈ কয়, সেইজনৰ চৰিত্ৰ যাক মই মৃত্যু দিবলৈ বিচাৰিলো, হত্যা কৰিবলৈ বিচাৰিলো, সুযোগ পায় ইছলাম কবুল নকৰাৰ পিছত মোক মাফ কৰি দিছো বুলি কৈ মোক বিদায় দিছে। উচিত নহয়। আহক আমি যাওঁ, সেইজন সঁচাকৈ আল্লাহৰ নবী হয়, আমিও যাওঁ সেই নবীৰ ওচৰলৈ। বন্ধুবৰ্গক সমনীয়াক লগত লৈ আহি আল্লাহর নবীর ওচৰত লৈ আহিল আৰু আহি আল্লাহর নবীক ক'লে, হে আল্লাহর নবী, সঁচাকৈ আপুনি সত্য নবী, আমাৰ ভুল হ'ল, আমাক মাফ কৰি দিয়ক আৰু আপোনাৰ পবিত্ৰ হাতত আমাৰ হাত থবলৈ দিয়ক, কলিমা পঢ়াওক আৰু আমাক ইছলামত দাখিল কৰাই দিয়ক। সুবহানাল্লাহ। ইসলাম তৰোৱালৰ দ্বাৰা বিয়পিল না আদৰ্শৰ দ্বাৰা? আদৰ্শৰ দ্বাৰা বিয়পিল, তৰোৱালৰ দ্বাৰা নহয়।